আপুনি ক'ত যাব আহিছিল? মই শিৱসাগৰত কিয়? মই হস্পিটেলত আপুনি প্ৰধান শিক্ষক হয় কোন স্কুলৰ প্ৰধান শিক্ষক? 2 নম্বৰ ঘাটত 2 নম্বৰ খাতৰা। ল'ৰা ছোৱালী কিমান আছে? 19 জন। আপুনি কি স্কুলত ৰেগুলাৰ নাযায় নেকি? কিয় নাযাওঁ? ছাৰে ক'ব আজি গৈছোঁ যাই পেলাই গুচি গৈছোঁ মই স্কুলৰ পৰা আহিছে? ক'ত যাব আহিছিলে স্কুলৰ পৰা? হস্পিটেলত হস্পিটেলত। আপুনি মদ খাই আহিছে নেকি? খাইছোঁ বেছিকৈ খাইছে আজি? ক'ত খাই মদ? বেছিকৈ খালে? য'ত নহ'লেও খাইছোঁ আৰু সদায় এনেকুৱা মদ খাই পেলাই স্কুলত যায় নেকি আপুনি? নাই নহ'ব ছাৰক সোধক আজি আপুনি স্কুল টাইমত যে মদ খালে? নাই সেই টাইমত নাখাওঁ মই স্কুল টাইমে এইটো টাইম। নাই স্কুলৰ পৰা গুচি আহিছোঁ মই আপুনিতো ৰেগুলাৰ মদ খাই স্কুললৈ যায়? নেবাৰ ছাত্ৰ ছাত্ৰী পঢ়ে নে নপঢ়ে আপুনি? কিয় নপঢ়াওঁ? কিমান আছে ছাত্ৰ ছাত্ৰী? 19 জন। আপুনি কি পঢ়ায়? মই ইংলিছ নপঢ়াওঁ অসমীয়া মেথছ EVS এইবিলাক পঢ়াওঁ মই আজি ছাৰে অলপ বেছি খালে নেকি? আপোনাৰ ছাবজেক্ট কেইটা ছাবজেক্ট আছে স্কুলখনত? 3টা কি কি? অসমীয়া মেথছ EVS আৰু বেলেগ একো নাই? ইংলিছটো নপঢ়াওঁ এই তিনিটাৰ পাঠদান হয় নেকি স্কুলখনত আপোনাৰ? নহয় ইংলিছটো আৰু পঢ়াওঁ কি কি ছাবজেক্টৰ পাঠদান হয় স্কুলখনত? ইংলিছৰ আৰু নাই আমাৰ স্কুলত শ্ৰেণী কেইটা আছে? 5টা কি কি? ইংলিছ মেথছ শ্ৰেণীকোঠা? ইংলিছ মেথছ আৰু কি আছে শ্ৰেণীকোঠা? ছায়েন্স আৰু কি আছে? তাৰপিছত অসমীয়া শ্ৰেণীকোঠাত 2টাই আমাৰ আচলতে স্কুলত যাব অহা নাছিলে আমাৰ স্কুলখন এইফালে চাপৰিৰ ফালে আৰু এওঁলোকৰ গাঁওখনৰ পৰা নেক্সট গাঁওখনত আমাৰ স্কুলখন তেওঁ ৰাতিপুৱাই ফোন কৰিছিলে মই ৰিচিভ কৰা নাই জানো আগে পিছে তেওঁ ফোন কৰে আৰু ফোন কৰিলে কি হয় মই নাযাওঁ বহুত বাহানা উলিয়াই গতিকে সেইকাৰণে মই তেওঁৰ ফোন ৰিচিভ নকৰোঁ ৰাতিপুৱাৰ টাইমত আৰু আবেলিৰ পিছত তেওঁৰ অলপ ৰূপটো বেলেগ ধৰণৰ হয় সেইকাৰণে মই ফোন ৰিচিভ নকৰোঁ আচ্ছা মই যেতিয়া স্কুললৈ আহিলোঁ এওঁলোকৰ গাঁৱৰ এজনে ক'লে ছাৰ আপোনালোকৰ হেডমাষ্টাৰ মানে মদ খাই তাত পৰি আছে হয় নেকি তাত গৈছে তেওঁ ভৰি এখন খোৰা গাড়ী চলাব নালাগে তেওঁ মানে তেনেকৈ গাড়ী চলাই পেলাই আকৌ মদ খাই পেলাই পৰি আছে ঠিক আছে বাৰু যি হয় হ'ব মই স্কুললৈ যাওঁ স্কুললৈ গৈ থাকোঁতে আমাৰ এগৰাকী শিক্ষক কন্দৰ্প কলিতা মনোজ বুলি মাত তেওঁ মোক ক'লে ভৰালী ছাৰ এই আপোনালোকৰ হেডমাষ্টাৰ মদ খাই পেলাই পৰি আছে তেনেকৈ ক'লে আৰু তেওঁ মই মোবাইলটো লৈ আহিছোঁ কোনোবাই লৈ যাব বুলি মই ক'লোঁ কোনোবাই আনিব গৈছে নেকি এই নাই যোৱা গাঁৱৰ ল'ৰা দুজনমানক কৈছিলোঁ আৰু তেওঁলোক মানে গ'লে কি হয় এই বেয়াকৈ গালি পাৰে আৰু বেয়াকৈ গালি পাৰে কাৰণে গাঁৱৰ ল'ৰাবিলাক আনিব নাযায় তেনেকৈ ক'লে তাৰপিছত মই গ'লোগৈ আমাৰ আৰু এজন এছিষ্টেণ্ট টিচাৰ আছে ধনমণি দাস তেওঁলোকৰ লগত আলোচনা কৰিলোঁ তেওঁৰ লগত আলোচনা কৰি মই এওঁক মানে কেনেকৈ কি হৈ আছে মানে চাব আহিলোঁ স্কুলখনৰ নাম কি? 2 নম্বৰ ঘাটৰা প্ৰাথমিক বিদ্যালয় কেইজন শিক্ষক আছে? আমি 3জন আছোঁ এখেতৰ নাম কি? ৰোহিত দাস এখেত প্ৰধান শিক্ষক হয়? প্ৰধান শিক্ষক হয় ছাত্ৰ ছাত্ৰী কিমান আছে? ছাত্ৰ ছাত্ৰী 20 জন আছে তেওঁ ৰেগুলাৰ এনেদৰে মদ পান কৰে নেকি? এইটো নিত্য নৈমিত্তিক ঘটনা যদি মানে মদ পানী নাখায় তেনেহ'লে তেওঁ হাত ভৰি কঁপিবলৈ ধৰে আৰু কেতিয়াবা স্কুললৈ মদ খাই যায় এইটো হয় একেবাৰে খাটাং আৰু যিদিনাখন মদ খাই যায় সেইদিনাখন মই ইয়াক মানে মোক ভয় কৰে যথেষ্ট ভয় কৰে আঁতৰে ফুৰে ছাত্ৰ ছাত্ৰী মদ খাই শিক্ষাদান দিয়ে নেকি? শিক্ষাদানে তেওঁতো ক্লাছ নকৰেই বুলি ক'ব পাৰি আৰু আপুনি এটা চাব পাৰে মই ভিডিঅ' এটা কৰিছোঁ তেওঁক সুধিছোঁ ক্লাছ কৰি তেওঁ কৈছে মই নপঢ়াওঁ ল'ৰা ছোৱালী তেনেকৈ কৈছে আৰু চাওক আজি এই মাহটোত সেই 2 তাৰিখ 3 তাৰিখ ৰবিবাৰ আছিলে 4 তাৰিখ অহা নাই 6 তাৰিখ স্কুললৈ যোৱা নাই তাৰপিছত এই সপ্তাহটোতো যোৱা নাই নেক্সট সপ্তাহটোতো সি যোৱা নাই একেবাৰে তাৰমানে